নমস্কাৰ এই মুহূৰ্তৰ সময়ৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ আজি হৈছে 31 ডিসেম্বৰ আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি শ্ৰমিকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল CMO আসামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আসামৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক পঢ়ি শুনাই দিছো তো ইয়াতে কোৱা অনুযায়ী যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল সেই সকল যুৱক যুৱতীক অসম চৰকাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ 1 লাখ টকা প্ৰদান কৰিছে তো ৭৫,০০০ যুৱক যুৱতীসকলে ইতিমধ্যে লাভ কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ ধন লগতে যিসকল যুৱক যুৱতীয়ে প্ৰথম কিস্তি ধন লাভ কৰিছে সেই সকল যুৱক যুৱতীক অতি শীঘ্ৰে দ্বিতীয় কিস্তিৰ 1 লাখ টকা প্ৰদান কৰিব তো আপোনালোকে যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে আৰু জনাই দিব যে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিছে নে নাই তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে কেবিনেট বৈঠকত কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তো গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰৰ ভিতৰত কয়েদীসকলৰ বাবে এখন বিশেষ ঘোষণা কৰিছে তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে জনাই দিছো তো ইয়াতে লিখা আছে মৃত কাৰাবন্দীসকলৰ নিকট আত্মীয়লৈ বিত্তীয় সমৰ্থন কেবিনেট অসমে কাৰাগাৰৰ কাৰাবন্দীসকলৰ অপ্ৰাকৃতিক মৃত্যুৰ বাবে মৃতকৰ নিকটৱৰ্তী আত্মীয় ক্ষতিপূৰণ পৰিষদৰ নীতিত অনুমোদন জনাইছে তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে কাৰাবন্দী থকা অৱস্থাত কোনো অপ্ৰাকৃতিক কাৰণত মৃত্যু হৈছে সেই সকল মানুহৰ নিকট আত্মীয়ক প্ৰদান কৰিব চৰকাৰে আৰ্থিক সাহায্য তো কিমান টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব হেও আপোনালোকক জনাই দিছো তো ইয়াতে লিখা আছে কয়েদীসকলৰ মাজত কাজিয়াৰ ফলত যদি কোনো কয়েদীৰ মৃত্যু হৈছে তেন্তে 2 লাখ টকাৰ ক্ষতিপূৰণ লাভ কৰিব 2 নম্বৰত কৈছে কাৰাগাৰৰ কৰ্মচাৰীৰ দ্বাৰা অত্যাচাৰ বা প্ৰহাৰৰ ফলত যদি মৃত্যু হৈছে তেন্তে 3 লাখ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব কাৰাবন্দীৰ পৰিয়ালে 3 নম্বৰত কৈছে কাৰাগাৰত কৰ্মচাৰীৰ দ্বাৰা কৰ্তব্যত অৱহেলাৰ ফলত যদি মৃত্যু হৈছে তেন্তে 4 লাখ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব তাৰ পিছত 4 নম্বৰত কৈছে চিকিৎসা বিষয়া পেৰামেডিক্সৰ দ্বাৰা অৱহেলাৰ ফলত যদি কোনো কয়েদীৰ মৃত্যু হৈছে তেন্তে সেইসমূহ কয়েদীৰ আত্মীয়সকলে লাভ কৰিব 4 লাখ টকাৰ বিত্তীয় সাহায্য তাৰ পিছত 5 নম্বৰত কৈছে বন্দীসকলৰ দ্বাৰা আত্মহনন যদি হৈছে তেন্তে 3 লাখ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব অসম চৰকাৰৰ ফালৰ পৰা তো মৃত কাৰাবন্দীসকলৰ আত্মীয়সকলক এনেকুৱাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰিছে অসম চৰকাৰে তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক এতিয়া আমি আজি তৃতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটোৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল শ্ৰমিকসকলৰ বাবে তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে শ্ৰমিকসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক পঢ়ি বুজাই দিছো অনুগ্ৰহ কৰি চাই থাকিব তো ইয়াতে লিখা আছে চাহ শ্ৰমিক কৰ্মচাৰীসকলৰ উন্নতি আৰু সুৰক্ষিত
ভৱিষ্যতৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে পেঞ্চন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তো যিসকল মানুহে চাহ বাগিচাৰ শ্ৰমিক, যিসকল মানুহে চাহ বাগিচাৰ কৰ্মচাৰী, সেইসকল মানুহক অসম চৰকাৰে পেঞ্চন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। 2 নম্বৰত কৈছে চাহ শ্ৰমিকসকলৰ পেঞ্চন প্ৰতি মাহৰ 30 তাৰিখে বিতৰণৰ ব্যৱস্থা কৰা হৈছে। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে চাহ শ্ৰমিকসকলৰ পেঞ্চন প্ৰতি মাহৰ 30 তাৰিখতে প্ৰদান কৰে। তো যোৱাকালি গৈছে 30 ডিচেম্বৰ। তো যোৱাকালি কিন্তু অসম চৰকাৰে অসমৰ 60,000তকৈ অধিক চাহ শ্ৰমিকসকলৰ বেংক একাউণ্ট যোগে প্ৰদান কৰিছে পেঞ্চনৰ টকা। তো আপোনালোকে যদি চাহ বাগিচাৰ কৰ্মচাৰী বা শ্ৰমিক তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে আপোনালোকৰ বেংক একাউণ্টত চাহ বাগিচা শ্ৰমিক কৰ্মচাৰীসকলৰ পেঞ্চনৰ টকা সোমাইছে নে নাই নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। কিয়নো ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে যিসকল কৰ্মচাৰীয়ে নিজৰ বেংক একাউণ্টত পেঞ্চনৰ টকা পোৱা নাই, সেইসকল শ্ৰমিকে পেঞ্চনৰ টকা পাবলৈ কি কৰিব লাগিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰেচন কাৰ্ড লৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে আপোনালোকক বিতংভাৱে জনাইছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াতে লিখা আছে অসম চৰকাৰে ৰেচন কাৰ্ড থকা লাখ লাখ দুখীয়াসকলৰ বাবে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰি 10 তাৰিখলৈ ঘোষণা কৰিছে অন্য সেৱা দিন। তো অহাকালি হ'ল 1 জানুৱাৰী। তো অহাকালিৰ পৰা আৰম্ভ কৰি অহা 10 জানুৱাৰী তাৰিখলৈকে অসম চৰকাৰে ৰেচন কাৰ্ডৰ অন্য সেৱা দিন ঘোষণা কৰিছে। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে 1 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰি অহা 10 জানুৱাৰী তাৰিখৰ ভিতৰত আপোনালোকে নিজৰ ৰেচন কাৰ্ডৰ ফ্ৰী চাউল ল'ব লাগিব। তো অহা 10 জানুৱাৰী তাৰিখৰ ভিতৰত আপোনালোকে নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ ফ্ৰী চাউলখিনি সংগ্ৰহ কৰিব লাগিব। অন্যথা অহা 10 জানুৱাৰী তাৰিখ পাৰ হ'লে কিন্তু ৰেচন কাৰ্ডৰ যিখিনি ফ্ৰী চাউল সেইখিনি আপোনালোকে লাভ নকৰিব। তো সেইকাৰণে চৰকাৰে ঘোষণা কৰা অনুযায়ী 1 তাৰিখৰ পৰা আৰম্ভ কৰি প্ৰতি মাহৰ 10 তাৰিখৰ ভিতৰতে আপোনালোকে ৰেচন কাৰ্ডৰ ফ্ৰী চাউলখিনি সংগ্ৰহ কৰিব লাগিব। লগতে যিসকল মানুহে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে সেইসকলে নতুনকৈ কৰিব পাৰিব অৰুণোদয় আঁচনিত আবেদন। তো অৰুণোদয় আঁচনিৰ আবেদন সম্পৰ্কে যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো